শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ কাষলৈ ৰাওনা চিৰাঙৰ পাণবাৰী বজাৰৰ পৰা পাণবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ। যোৱা কিছুদিন পূৰ্বে ৰাইজৰ পৰা বান সাহায্য সংগ্ৰহ কৰিছিল পাণবাৰী শাখা লেখিকা সমাৰোহ সমিতিয়ে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰী বজাৰ সমিতিৰ কাৰ্যালয়ৰ পৰা গাড়ী লৈ পাণবাৰী লেখিকা সমাৰোহ সমিতিয়ে যাত্ৰা কৰে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ কাষলৈ। এই দলটিত যোৱাৰ সময়ত সাক্ষাৎ কৰি অভিনন্দন জনাই মানস চেৰফাং পৰিষদীয় সমষ্টিৰ MCLA ধনঞ্জয় বসুমতাৰী, প্ৰাক্তন MCLA সুভাষ চন্দ্ৰ বসুমতাৰী আৰু পাণবাৰী বজাৰ কমিটিয়ে দৈনন্দিন ব্যৱহাৰ কৰা সা সামগ্ৰী, পিন্ধাৰ বস্ত্ৰলৈ শিৱসাগৰৰ নাজিৰা ৰজাপুৰ নেপালী খুঁটিলৈ যাত্ৰা আৰম্ভ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। এই মছলাটো আন্দা দিছিলোঁ নহয়। নমস্কাৰ। প্ৰথমতে মই অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা বা আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি পাণবাৰী লেখিকা শাখা সমাৰোহ সমিতিৰ পৰা আমি বান সাহায্য দিয়াৰ অৰ্থে আজি আমি শিৱসাগৰ নাজিৰালৈ যাত্ৰা আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে আমাৰ এই যাত্ৰাত যাতে আমাক আশীৰ্বাদ কৰে, আমি যাতে সুক্ৰমে আমি গন্তব্যস্থান আমি পাব পাৰোঁ। আচলতে প্ৰয়াত ভূপেন হাজৰিকাদেৱে তেখেতে গীতৰ মাজেৰে কিছুমান কথা কৈছিল যে বিপদৰ সময়ত আমি কি কৰিব লাগে, মানুহে মানুহক সহায় কৰিব লাগে। তেখেতে কৈছিল যে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। আৰু সেই কথাষাৰে কি কৰিছিল আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতে সেইটো কাৰ্যকৰী কৰিছিল আৰু তেখেতে আদৰ্শ আমাক দেখাই থৈ গৈছিল। আৰু সেইকাৰণে হয়তো আজি সমগ্ৰ অসমবাসীয়ে আজি বানাক্ৰান্ত ৰাইজৰ কাৰণে সহায়ৰ অৰ্থে বিভিন্ন ঠাইত আজি তেওঁলোকে সাহায্য সংগ্ৰহ কৰিছিল। ঠিক তেনেকৈ আমি আমাৰ পাণবাৰী শাখা লেখিকা সমাৰোহ সমিতি আমি বিভিন্ন ঠাইত আমি কি কৰিছোঁ, সাহায্য সংগ্ৰহ কৰাৰ অভিযান আমি আৰম্ভ কৰিছোঁ। আমি বিজনীত কৰিছোঁ, আমি বিষ্ণুপুৰ বজাৰ কৰিছোঁ, তেনেকৈ আমি আলুখন্দা বজাৰত কৰিছোঁ। আৰু তেনেকৈ আমাৰ বিভিন্ন শুভাকাংক্ষী হৃদয়ৱান ব্যক্তিয়ে আমাক অফলাইনে হওক অনলাইনে হওক যথেষ্টখিনি আমাক সহায়ৰ হাত বঢ়াই আহিছে। তেওঁলোকক মই শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা কথা নিশ্চয় আমি ক'ব লাগিব যে পাণবাৰী বজাৰ কমিটিয়ে আমাক 12,000 টকা দি আমাক সহায় হাত আগবঢ়াইছে। আচলতে কি হ'ল, পাণবাৰী বজাৰ কমিটি এটা বজাৰ কমিটি নহয়, তেওঁলোকক এটা অনুষ্ঠান বুলি আমি ক'ব পাৰোঁ। কাৰণ তেওঁলোকে যিকোনো ক্ষেত্ৰতে মানুহৰ যেতিয়া বিপদ হয় এই কমিটিখনে সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু তেনেকৈ আমাৰ পাণবাৰী অঞ্চলৰ আশে পাশে যিসমূহ গাঁও আছে, ধৰ বৰপথাৰ, বাৰ্চিজাৰ, বগীতাৰা, ঠাইচুবাৰী, কচুবিল আৰু ভাংনামাৰী আজি গাঁওসমূহৰ লগতে আমাৰ বৌলাজাৰ যিখন কি মহিলা সমিতি এখন আছে আমাৰ গাঁৱত, সেইখন মহিলা সমিতিও আমাক যথেষ্টখিনি সহায়ৰ হাত আগবঢ়াই আহিছে। গতিকে তেওঁলোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ লগতে যিসকল আমাৰ লেখিকা সমাৰোহৰ সমিতিৰ সদস্যসকলে যথেষ্টখিনি সহায় কৰিছে এই ক্ষেত্ৰত, তেওঁলোকলৈ মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি যাত্ৰা আৰম্ভ কৰিম। গতিকে আমি সামগ্ৰী হিচাপত আমি বেড কভাৰ লৈছোঁ, আমি খোৱা বস্তু একো লোৱা নাই। বেড কভাৰ লৈছোঁ, আমি আঁঠুৱা লৈছোঁ, তাৰপিছত আমি মহিলাসকলৰ কাৰণে মেখেলা চাদৰ লৈছোঁ, পুৰুষসকলৰ কাৰণে পিন্ধা গামোচা লৈছোঁ, আমি মহ মৰা ধূপকাঠি লৈছোঁ, আমি কেণ্ডেল লৈছোঁ, মিঠাতেল লৈছোঁ, আমি চাৰ্ফ এক্সেল লৈছোঁ, আমি চাবোন আমি লৈছোঁ, আৰু সৰু বাচ্চাৰ আমি কাপোৰ কানি লৈছোঁ। আমি নাজিৰাৰ নেপালী খুঁটি যিটো আছে ঠাই, তেনেকুৱা ঠাইত আমি যোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আৰু জয় অসম, জয় জুবিন দা।